আছে আপুনি? মই মোহনৰ লগত এনেই গাড়ীখনৰ ওচৰতে ধেমালি কৰি আছো। চুপ থাকক, ধেমালি কৰি আছো। ক'ত কি হৈ আছে খবৰ ৰাখিছে? বাইলাইন 9ৰ হাউচ নম্বৰ 65ৰ ফ্ৰণ্টত এগৰাকী মহিলাই হাল্লা কৰি আছে। মই সুস্মিতাকে পঠিয়াইছো, আপুনিও যাওক। হ'ব ছাৰ। হ'ব নহয়, এতিয়াই যাওক। নাই যাওঁ। কি হৈছে ছাৰ? বল এফালে যাব লাগে। ইমিডিয়েট গাড়ীত উঠি যা। গাড়ী চলাব জানিছে? বোলে একদম 100 ভৰিবি নে নাই কেউ বল খুচৰা হোৱা। বিচাৰ লাগে, বিচাৰ। বাবা আপনি এইবিলাক কি কৰি আছে? আন্দোলন, প্ৰতিবাদ, ধৰ্ণা। আপনি যি কৰে নামি ফালে কৰকচোন। নাই নহব। এই ন্যায়ৰ বিচাৰ লাগে। বিচাৰ লাগে। এই ন্যায়ৰ বিচাৰ লাগে। দুখীয়াৰ বিৰুদ্ধে শোষণ নচলিব। এই ন্যায়ৰ বিৰুদ্ধে বিচাৰ লাগে। আন্দোলন, ধৰ্ণা, প্ৰতিবাদ। এইকেইটা চাওক না ছাৰে আমাক ক'ত ফচাই দিছে। নামকচোন, আপুনি নামক। নাই নানামো। আপুনি ক'ত উঠি আছে গম পাইছেনে? কৰিব নেকি? কিয় নকব? হ'ব, আপুনি নামি দিয়কচোন। নাই মই নামত নাই। মোৰ থমকি নৰয়। এই বাইদেউ আপোনাক কিন্তু আচাকে এৰেষ্ট কৰি কৈ দিছো। কৰক, তথাপিও মোৰ আন্দোলন থমকি নৰয়। আন্দোলন কৰা খালি ডিঙিটো সলাই দিয়কচোন, মানে মোৰ ডিঙি বৰ নচাই দিয়কচোন। চল লাগে। বাইদেউ আপোনাক এৰেষ্ট কৰা হৈছে, আপুনি নামক। আপুনি থানাত খোজকাঢ়ি যাব লাগে। নাই মই নামত নাই। মই থানালৈ এনেকৈয়ে যাম। ধৰ্ণা দি যাম। প্ৰতিবাদ কৰি যাম। ৰক্তিম ব'ল, উপায়তো নাই আৰু। বোলা। এই ন্যায়ৰ বিচাৰ লাগে। বিচাৰ লাগে। এই ন্যায়ৰ বিচাৰ লাগে। বাইদেউ আপুনি নামকচোন। আপোনাক কিমান বেয়া দেখিছে গম পাই না নাই? কিয় বেয়া দেখিছে? মই আন্দোলন কৰোঁতে কিহৰ বেয়া দেখিছে? আপুনি উত্তেজিত হৈ আছে কাৰণে একো গম পাই। কিন্তু আপোনাৰ ভাগ্য মানিছো। কিয় ডিঙিতে মানুহ উঠালে ঘূৰি ফুৰিব পাৰিছে? মনে থাকা, মোক ধৰ্ণা দিবলৈ দিয়া। এই ন্যায়ৰ বিচাৰ লাগে। বিচাৰ লাগে। এই ন্যায়ৰ বিচাৰ লাগে। চলিব। ক'ত ছাৰ? বাইলাইন 9ত। মানে এজনী মাইকী মানুহে হাল্লা লগাই আছে। ছাৰ কেছটো কি আপুনি মোক ভালকে ডিটেইলছত বুজাই দিয়কচোন। কি হ'ল? কেছটো ডিটেইলছত বুজাই ক'ব লাগে। নহয় মানে ছাৰ আচলতে কথাটো মানে তই তাতে থাকিলেই হ'ল। চাবি দে। চাব নাই কেইটা। ৰ কি টেনচনত আছো। বাহিৰত কি হৈ আছে গম পাওঁ জানো? কি হ'ল বাহিৰত? চাওঁ। আপুনি অকণ চাপৰি দিয়ক। তোক চৰ এটা দিওঁ। কি হৈছে ঘাটনিৰ? মানুহজনীৰ লগত কাৰ কি লাইন মই নাজানো। এইটো ময়ো জানো, বাকীখিনি কওক। মানুহজনীয়ে প্ৰতিবাদ কৰিছে, ধৰ্ণা দিছে, ল'ৰা এটা কান্ধত উঠি। হয় ছাৰ, গেটৰ সন্মুখত এতিয়া হাল্লা লগাই আছো। জমনি দেখোন। বহুত জমনিছে। চাৰ মই দেখাইছে এইফালে আহক। ছাৰ কি কৰিব এতিয়া? কি চুবাই আছেনো মুখৰ ভিতৰত? লং এটা চুবাই আছো। ঘটনাটো সঁচালে মিছা সেইটো কওক। সেইটো সঁচা। এই ন্যায়ৰ বিচাৰ লাগে। প্ৰথম দেখিছো। তামাম জমনি দেখোন। এইটো কি জমনি পাইছা? বাইদেউ আপোনাক নামিব কৈছো কি নাই? নাই নানামো। বাইদেউ নামক। পৰিলে নহ'লে হাত ভৰি ভাঙি যাব। আন্দোলনকাৰী সেইবোৰলৈ ভয় নকৰে। এইবিলাক বেয়া কথা। আপুনি ভিতৰলৈ বলক। ভিতৰলৈ যাম, কিন্তু খোজকাঢ়ি নহয়। এনেকেই যাব। ৰক্তিম ব'লা। ব'ল। এই ন্যায়ৰ বিচাৰ লাগে। বিচাৰ লাগে। ৰ'বা লাগি যাব। এই ন্যায়ৰ বিৰুদ্ধে বিচাৰ লাগে। এই ন্যায়ৰ বিচাৰ লাগে। ইয়াৰ ওপৰত শাসন নচলিব। বাইদেউ আপুনি থানাৰ ভিতৰত এইবোৰ কি কৰি আছে? নামকচোন। মই ন্যায় নোপোৱালৈকে এই আন্দোলন চলি থাকিব। প্লিজ মেডাম, আপুনি নামকচোন। চৰি ছাৰ, প্ৰতিবাদকাৰীক জোৰ কৰি আপুনি সৈমান কৰাব নোৱাৰিব। মোক ন্যায় লাগে। মোক ন্যায় দিয়ক। চাওকচোন ছাৰ। ৰক্তিম ভিতৰত। ছাৰ কি কৰে কৰক। এই ল'ৰাটোৱে যে আকৌ ইমান সময় মানুহজনী কণ্ট্ৰল কৰিব পাৰিছে। কি কণ্ট্ৰল কৰিছে? মাছলে গৈছিলং। কিয় নাচিছে? আপুনি যে গান গাইছে। এইটো কথা নাই, বতৰা নাই। থানাৰ পৰিৱেশ বিনষ্ট নকৰিব দেই মেডাম, কৈ দিছো। কিন্তু মোৰ ঘৰৰ সন্মুখৰ পৰিৱেশ সেই বিষয়ে আমি কথা পাতিম। পাতক কথা। নামকচোন আপুনি ওপৰৰ পৰা নামক। এনেকে ডিঙি মেলি কথা কওঁতে ডিঙিৰ বিষ হৈ গৈছেগে। মোৰতো বমিয়ে হৈ যাব। বাঁ হাতখন শুঙি দিয়ে। কিয়? বেছি উপবাসা তললৈ চাব নোৱাৰো। তই প্ৰেচাৰটো চেক কৰচোন। থাইৰয়ডে পাইছে।
আপুনি বহি লওকচোন মেডাম, বহি লওক। ৰক্তিম বহা। ৰিয়া আপুনি ভূমিলে লেণ্ড কৰক। মই নানামো, এতিয়াতো হাইটটো মিলিছে, প্ৰব্লেম কি? এতিয়া কথা পাতক। ছাৰ কিহৰ পাল্লাত পৰিলো আমি? বা ইঞ্জিন আজি একে গৰমকে দিছে দেই। ইটো স্মিথ, কি হ'ল? আপোনালোকে একো নহৈছে। কি হ'ব লাগে? আপুনি যে টিপিকা মাৰি বহি আছে, আপুনি যে পিটিকা মাৰি ধৰি আছে, দুইটা একো নহৈছে। নাই তো একো হোৱা নাই। কি হ'ব লাগে? ডিঙিটো ভালকে চুইচ আছে, হাঁহ আছে নে নাই? মনে মনে থাক। ছাৰ কি কৰে কৰক, মোৰ কিন্তু মাথালে একো অহা নাই। বৰ আগুৰ গোজ মানুহজনী। সেইকাৰণেতো কেৰেপা মাৰি ধৰি আছে। ল'ৰাটোৱে যে উশাহ লৈ থাকিব পাৰিছে। ভাগ্য ভাল, পজিশ্যনটো যদি উল্টা পুল্টা হলহেঁতেন দুইটাৰে। নহয় ছাৰ, আন্দোলন প্ৰতিবাদ বহুত দেখিলো, কিন্তু এইটো ষ্টাইল নতুন পালো। এই চাই দেৱী বোলা মানুহগৰাকীকো মাতি পঠিয়াইছো। তেওঁ আহিলে কেছটো চল্ভ কৰিব। উঠাও। পাগল আছে নেকি? মই আকৌ তোমাৰ কাণত কিয় উঠিম? এতিয়া কেছবিলাক নতুন হৈছে। মাইকী মানুহে যে থানাত কেছ দিছে, মতা মানুহে কাণত উঠিয়ে যাব লাগিব। অমল থাপ্পৰ লাগে হা? তোক বালাবালি যাব কৈছো না, যাই ইয়াৰ পৰা। এইবিলাক পাতি আছে, ঠেংকেইটা মিলাইছে উঠক। চাও আঁতৰ হৈ ইয়াৰ পৰা। চাইছা মাইকী মানুহে যদি কাণত চাম বুলি ভাবিছে, আপোন আপুনি নোৱাৰিছে। ছাৰ আছেনে? আছে কিয়? মোক মাতি পঠাইছিল। খোজকাঢ়ি আহিছেনে? মানে নহয় আজিকালি আকৌ কান্ধত উঠি অহা ট্ৰেণ্ড এটা ষ্টাৰ্ট হৈছে যে। কি যে দিন। মই কান্ধত উঠি প্ৰতিবাদ কৰাটো অপৰাধ নেকি? য়েছ, অপৰাধ। হ'ল ছাৰ, আন্দোলন নকৰাহেঁতেন আমাৰতো দেশখনেই স্বাধীন নহলহেঁতেন। কিন্তু এনেকে আন্দোলন কৰাটো অপৰাধ হৈছে, তাকে কৈ আছে। শুনক, বহুজন সঁচা ভাৰতীয়ৰ আন্দোলনৰ ফলত দেশে স্বাধীনতা পাইছে। বহুতো শ্বহীদ হৈছে এই আন্দোলন কৰি। এইসকল মহান আন্দোলনকাৰীক আপুনি অপমান কৰা নাইনে? বহুত আন্দোলন অসমত হৈ গ'ল, বহুত শ্বহীদ হ'ল। তেখেতসকলৰ ত্যাগক বহুৱালি কৰি আপুনি অপমান কৰা নাইনে? আন্দোলনৰ অৰ্থ বহুৱালি বান্দৰামি নহয়। এটা মহান শব্দক তুলুঙা কৰি নেপেলাব। আন্দোলন শব্দটোৰ অৰ্থ বহুত বহল আৰু বহুত গভীৰ। ভেৰি গুড। চৰি ছাৰ। ময়ো চৰি কৈছো। আপোনাৰ গেটৰ সন্মুখত সদায় মানুহগৰাকীয়ে জাবৰৰ টোপোলা পেলায়। হয়, সদায় নেপেলাও, কাচিতহে পেলাও। তাকে অভ্যাসটো ৰাখিছে আৰু। হেৰি, আপোনালোক শিক্ষিত মানুহ, কিয় কৰে এইবিলাক কাম? মইতো সেইকাৰণে প্ৰতিবাদ কৰিছো ছাৰ। প্ৰতিবাদ কৰাটো ভুল, সেইটো বাৰু বুজি পাইছো। সেইকাৰণে আকৌ এবাৰ ক্ষমা বিচাৰিছো। একচুৱেলি ময়ো কওক, চৰি ক'বলৈ বেয়া পাইছে, ডাঙৰ মানুহ যে। চৰি, নেক্সট টাইম এইবোৰ ৰিপিট নহয়। মোৰো আৰু ৰিপিট নহয় ছাৰ। এতিয়া মই যাব পাৰোঁনে? ঠিক আছে, যাওক। থেংক ইউ ছাৰ। ব'লক। আহিছো ছাৰ। বিয়া পাতিলি? হয়। কেইবছৰ হ'ল? 2.5 বছৰ ৰানিং। আজি যিটো ঘটনা তোৰ ঘৈণীয়ে যদি দেখিলেহেঁতেন, এই দুখন কান্ধ কান্ধ হৈ থাকিলেহেঁতেন। হয় দিয়ক ছাৰ, কথাটো উত্তেজনাত ভাবিবই নহ'ল। কিহৰ উত্তেজনা? প্ৰতিবাদৰ। আহিছো ছাৰ। প্ৰতিবাদৰ উত্তেজনা আছে, তই কৰি চাবিচোন। মাইকী মানুহজনী ক'ত পাইছো? কিয়? কাণত উঠাবলৈ। তই বাইলুঙক উঠাই ল'বি। ঐ, কি হৈছে তোৰ? হা? চেকিং? আপোনাক কোনে চেকিং কৰিম? ছাৰে ডাঙৰ কাম এটা দিছে, ঘূৰি আহি আছো। ঠিক আছে, ঘূৰি আহি লগ দিবাচোন। হ'ব হ'ব, লগ দিম। বাহ, বৰ দ্ৰুত সংঘাতো। ৰহ, তোৰ পইচা বাহিৰ কৰি আছো। চলাব কৰিব নাজানে, এনেই বাহিৰত উলিয়াই থৈছে। আমৰ আচাৰহে যেনিবা ৰ'দত দি থ'বলৈ। গম নোপোৱাকৈ গাড়ীখনৰ কণ্ডিশ্যনটো চাই যাওঁ নেকি বাৰু? কেতিয়াবা
নেদেখিলে হ'ল আৰু দেই ছেকেণ্ড হেণ্ডটো মামৰ চাগে ফুট খাই আছে ঐ বোলো চাইছ কেনেকুৱা দেখিলি কি পিটিকি পিটিকি যে চাই আছিলি গাড়ীখন টকা পইচা আমাৰ গাড়ী চাবলৈ আমি মণিবক লগ কৰিবলৈ আহিছো কিবা কথা আছে খুৰীয়েকৰ ঘৰত আছে বুলি দেখোন কলোৱে পাহৰিলো সঁচা কথাটো কলেনো কি হয় থক হে আমাৰ নিজৰ ঘৰতে গাড়ী আছে দেখোন 7খন তহঁতৰ ঘৰত আমাৰ নিচাদৰ ঘৰত সেয়া নিজৰ ঘৰ এনে একেবাৰে নিজৰ ঘৰত কেইখন আছে দেখুৱাই আছো লৈ এইকেইদিনতে নালাগে আমি খোজকাঢ়িয়ে যাওঁ নথওঁ বাৰু ড্ৰাইভাৰ আহিবা নালাগে ঈশ্বৰ দিয়া ভৰি দুখন আছে আমি খোজকাঢ়িয়ে যাম দেহি ইহঁতলে বেয়াই লাগে খোজকাঢ়ি কাঢ়ি থানালে যায় বৰ কষ্ট কৰে দেই আমাৰ এই দেখো আন্ধমণি দেখা নাই তুমি চাবিচোন চকুতে নপৰিছাও এই হেড প্ৰকাণ্ড মানুহজনী তোমাৰ চকুত নপৰিছো অলপ বিচাৰিছা তুমি মই যে ডিউটিলৈ আহিছো ডিউটি সময়ৰ লগত মোৰ ডিউটিতেহে ফটা যিকোনো মানুহ মই চকুতে নপৰিছে ঐ মই যিকোনো মানুহ হা মই যিকোনো গাড়ী আছে কাৰ তোমাৰ নাই গাড়ী যদি আছে তুমি যিকোনো মানুহে আছা বাৰু দেখা যাব বাপেৰে কেইদিন গাড়ীত উঠাই ঘূৰাই ফুৰে এতিয়া মানে তুমি মোৰ সময়টো নষ্ট কৰি আছা এইফালে তুমি সময়টো দৰৱ খাই আছেনে নাই মাই মোক কোনোবাই লৈ যাইছে মোক কোনোবাই মাৰি পেলাইছে এতিয়া যিকোনো সময়ত যিকোনো কথা কিয় সুধি আছা মই কৈছে নকৈছে ডিউটি সময়ত মই অকল ডিউটিতে ফটা আছে তুমি যোৱা মই যাওঁ যোৱা বা অকল ডিউটিতহে ফটাচ আৰু কেকেটাটো কি মানুহ এই বেমাৰী ল'ৰাটো লগত লৈ ঘূৰি ফুৰিছে কি ক কি হ'ল পলাইছা যে অথনি মই আরে পুলিশ হৈ কিয় পলাম হে পুলিশ তুমি পুলিশ নেকি তুমি হোমগার্ড হে বা হোমগার্ডে পুলিশ হব নোৱাৰে তাৰমানে এইবিলাক কথা বাদ দিয়া মোৰ পইচা কেইটা দিয়া বা আপুনি বৰ সাংঘাতিক মানুহ দেই বাকী বিচাৰিলে আকৌ সাংঘাতিক মানুহ কেতিয়া পোৱা হ'ল আৰে বাকী খাইছো যিদিকে দিবতো লাগিবই দিয়া 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 হৰমতা আপুনি মোক এটা কথা বুজাই দিয়কচোন আপুনি অকলশৰীয়া মানুহতো আৰু ইমান সপাই ইনকাম খৰচা কিহত কৰে মানে ঘৰত যদি এজনী বউ থাকিল হয় তেতিয়া খৰচা হ'ল দেচোন আৰে আমাকে নিজৰ বুলি ভাবকচোন আমাকে কিছু কিছু বস্তু খুৱাওকচোন আমি দিমতো দিম আৰে বাকী বিচাৰিলে বিয়াৰ কথা কৈ ৰাখো নেহেঁতে মোৰ মুখখন বন্ধ কৰি দিয়া চাপালে যাবলৈ ওলালে ছাতি জপাচোন তই কিয় ইমান দেৰি কৰিলি কথা পাতি আহোঁতে আহোঁতে অকণ দেৰি হৈছে তই কি কৈছিলি যে গাড়ীখন তই চলাবি গাড়ীখনৰ দায়িত্ব তোৰ এতিয়া কি হ'ল চাবি লোৱাৰ আগতে এইডাল ল বাহিৰত ধুনীয়াকে হাতখন আহি গলে ভিতৰত আহি যাব চাফা কৰ ঐ কে ছাৰ কি মানুহে তুমি ফোন কৰিলে ৰিচিভ নকৰা সেইকাৰণেতো আহিছো ছাৰ ক'ত মোৰ কাগজ পাতি নকব আৰু বুজিছে নাই এতিয়া আকৌ নতুন এজন আহিছে সেইজনক আকৌ নতুনকে কাগজ পাতি কৰিব লগা হৈছে প্ৰব্লেমটো সোনকাল কৰা ভাই পুলিচ চুলিচ চেকিং হৈ থাকে ওলাই কৰি যাব পৰা নাইতো চেকিং আপোনাক কোনে চেকিং কৰিব মই লিগেল মানুহ মই লিগেল মোৰ কথাটো হৈছে মোৰ চিট বেল্ট হয় মোৰ জোতা মোৰ RC লাইচেন্স সব এভৰিথিং থাকিব লাগিব ভাল কথা ড্ৰাইভাৰ ৰাখিছে নেকি কেয়াৰটেকাৰ এনেই হাত আহিছে নে অলপ মানে আনিছো আৰু ন হাতৰ এই খেলটো ধুনীয়াকে আহে খালি মোৰ গাড়ীখন নিজে নিজে ষ্টাৰ্ট হ'ল কেনেকে ষ্টাৰ্ট চাবিটো বন্ধ কৰ কি কথা খালি কামৰ সময়ত ডিষ্টাৰ্ব কৰি
অস্তা অস্তা কি অস্তা বা মই যে মিটিঙত যাম মোক খৰচা নাছে তুমি মিটিং কৰিবা ক'ত ভিলেজ নস্তা কি ভিলেন অস্তা অস্তা কি অস্তা ভিলেজ নস্তা অস্তা পাগল হৈছা যা ইয়াৰ পৰা যা বুলি কৈছো না যা ইয়াৰ পৰা এইবিলাক নাৰিকলৰ বকৰা চকৰা কি কৰি আছা খানা কৰি আছো তাক চিনি নাপাওঁ তোক চিনি পাওঁ তাক চিনি নাপাওঁ ক'ত যানো ভিলেজ নস্তা কি ভিলেজ নক্সা অস্তা যে কি কৈ আছে আছে মোক পইচাটো দিয়কচোন পইচা কেলে আকৌ মই যে অস্তা যাম কি অস্তা সেইটোৱেতো কৈ আছো মই যে অস্তা যাম মোক কি খৰচা আছে মোক কি মিটিং কৰিব নালাগিছে মোক কি খাব নালাগিছে তাৰ কাৰণে মোৰ এক্সট্ৰা পইচা এটা নালাগিছে কি বকি আছ ভালকে বুজাই কচোন কি নক্সা ভিলেজ নস্তা কি ভিলেন নক্সা অস্তা আৰে বা ভালকে তই কথা নকৰ কিয় আকৌ আপোনালোকে একো বুজিব নালাগিছে পইচা এটা ভিলেজ নস্তা অস্তা যাম পইচা কিয় লাগে আকৌ এই কি হৈছে মোহন চাওকচোন ছাৰ কি ফাগলামি কৰি আছে চাওকচোন চাহ এই তোৰ কথা কৈ আছে মোৰ কথা কৈছে ছাৰ পইচা লাগে বোলে তাক আকৌ কি হৈছে মোহন হা কি হ'ল এতিয়া চাব আহা এই পিছে চাহ আছে এতিয়া চাব আহা ভিলেজ নস্তাখনতো অস্তা গৈ আছে তাৰ কাৰণেতো পইচা খৰচে আছে সেইকাৰণে মই চিনাকি মানুহৰ পৰা পইচাখিনি চুলি আছো চাহ আপোনাৰ ওচৰলৈ যাম বুলি ভাবি আছো আৰু চাওকচোন ছাৰ এনেকা আমাক হাল্লা বিচাৰি আছে এইটো মোৰ দায়িত্ব চাহ আৰু তোমালোকে সেইটো কথা বুজি পোৱা নাই না মই পাইছো তাৰ লগত লেন চেলাই থাকিব পাৰা কিন্তু সেই সাধাৰণ কথাটো বুজি পোৱা নাই ই ৰীমা দাসৰ ভিলেজ ৰকষ্টাৰ চিনেমাখনৰ কথা কৈ আছে মই এইখনৰ কথাই কৈ আছো এইখনেই প্ৰথম অসমীয়া ছবি যি অস্কাৰ বঁটাৰ বাবে মনোনয়ন লাভ কৰিছে কিন্তু চিনেমাখন বিশ্ব দৰবাৰত প্ৰক্ষেপ কৰিবলৈ প্ৰমোচনৰ তাৰ বাবে অৰ্থৰ বহুত প্ৰয়োজন এইবিলাক অৰ্থ চৰ্থ বুজিব নালাগিছে পইচা লাগিছে নুপিচ পইচাৰ কথাই কৈছো কিন্তু ছাৰ অসম গভৰ্ণমেণ্টেতো 1 কোটি টকাৰ সাহায্য এটা দিছে দিছে বা অসমৰ বহুকেইজন সন্মানীয় ব্যক্তিও অৰ্থ যোগান ধৰিছে কিন্তু নহয় ছাৰ এনে চেণ্ট্ৰেল গভৰ্ণমেণ্টেও এনেকুৱা মনোনয়ন পোৱা চিনেমাক সাহায্য দিয়ে হয়তো কিন্তু তেওঁলোকৰ দৃষ্টিগোচৰ আমাৰ অসম গভৰ্ণমেণ্টে কৰি দিব লাগিব ছাৰ যদি পইচা গোট নাখায় চিনেমাখনে অস্কাৰত অংশগ্ৰহণ কৰিব নাপাৰিব নেকি পাৰিব যদি প্ৰত্যেকজন অসমীয়াই তেওঁক সহায় কৰোঁ কিন্তু কেনেকে ছাৰ আমি প্ৰত্যেকেই যদি চিনেমা হললৈ গৈ চিনেমাখন চাওঁ কিন্তু ছাৰ হলত চিনেমাখন চলিব জানো কিয় নচলিব বাহুলীৰ দৰে চিনেমাই যদি অসমত কোটি কোটি টকাৰ ব্যৱসায় কৰিব পাৰে অসমৰে ছবি মিছন চাইনাই যদি অসমত কোটি টকাৰ ব্যৱসায় কৰিব পাৰে আমাৰ ভিলেজ ৰকষ্টাৰে কিয় নোৱাৰিব ঠিক কৈছে ছাৰ আমি অসমীয়া নহওঁ দুখীয়া এই কথাষাৰ আমি সত্য প্ৰমাণ কৰিব গাইগতীয়াকৈ কোনোবাই পইচা দিছে দিয়ক কিন্তু আমি প্ৰত্যেকেই চিনেমা হললৈ গৈ চিনেমাখন চাই ভিলেজ ৰকষ্টাৰলৈ কিছু অৰ্থ সাহায্য আগবঢ়াব পাৰোঁ এয়া আমাৰ দায়িত্ব আপোনাৰ সহায় সহযোগিতাৰে হয়তো প্ৰথমবাৰৰ বাবে বিশ্বৰ দৰবাৰত এখন অসমীয়া ছবি প্ৰতিষ্ঠিত কৰিব আৰু এই গৌৰৱৰ অংশীদাৰ হওক হয় ছাৰ জিলিকাও লুইটৰে পাৰ লুইটৰ দুয়োপাৰ বিশ্ব দৰবাৰত জিলিকাই তুলি অস্কাৰৰ বাবে মনোনয়ন লাভ কৰা প্ৰথমখন অসমীয়া ছবি ভিলেজ ৰকষ্টাৰৰ পৰিচালক ৰীমা দাস তথা সমূহ শিল্পী কলা কুশলীক বেহাৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা জনাইছো আন্তৰিক শুভকামনা